মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ অধ্যায় নম্বৰ 6 অনুশীলনী 6.2ৰ কনচেপ্ট আৰু উদাহৰণখিনি আলোচনা কৰিম। তো ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ 6.1ৰ গোটেইখিনি অংক কৰি দিছোঁ। তো যিসকলে ছাত্ৰ-ছাত্ৰীয়ে আগৰ ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই, মই ডিছক্ৰিপশ্যনত গোটেই প্লেলিষ্টটো দি দিম, তাৰ পৰা চাই ল'বা। তো আজিৰ টপিক হ'ল যে বৰ্তমান আৰু হ্ৰাসমান ফলন কি। ঠিক আছে, তো বৰ্তমান আৰু হ্ৰাসমান ফলন আজি আলোচনা কৰিম। তো প্ৰথমত আমি গ্ৰাফৰ সহায়ত বুজো যে এইটো হ'ল এটা গ্ৰাফ। ঠিক আছে, তো ধৰা কোনো এটা ফলনৰ গ্ৰাফ এনেকৈ যাই আছে, বৃদ্ধি হৈ আছে। ইয়াত অলপমান থমকি ৰ'ল, বাঢ়াও নাই কমা নাই, আকৌ বৃদ্ধি হ'ল। তো এইটো কি হ'ব? বৰ্তমান। ঠিক আছে, সময় সাপেক্ষে বাঢ়ি যাই আছে। অলপ বাঢ়িল, তাৰপিছত কনষ্টেণ্ট থাকিল, তাৰপিছত আকৌ যদি বাঢ়ে তেনেহ'লে এইটো কি হ'ব? বৰ্তমান। ঠিক আছে, তাৰপিছত ধৰা কেৱল কণ্টিনিউৱাছভাৱে বৃদ্ধি পাই আছে, বাঢ়িয়ে আছে, তেনেহ'লে এইটো হ'ব সতত বৰ্তমান। ঠিক আছে, এতিয়া হ্ৰাসমান কোনবিলাক হ'ব? যে কমিল, অলপমান কনষ্টেণ্ট থাকিল, তাৰপিছত আকৌ কমিল, তেনেহ'লে এইটো কি হ'ব? এনেকৈ যাই আছে, এইটো এনেকৈ কমি যাই আছে, তেনেহ'লে এইটো হ'ব হ্ৰাসমান। ঠিক আছে, হ্ৰাসমান ফলন এইটো হ'ব বৰ্তমান ফলনৰ লেখ, এইটো হ'ব সতত বৰ্তমান ফলনৰ লেখ, এইটো হ'ব হ্ৰাসমান ফলন। তাৰপিছত যদি কণ্টিনিউৱাছভাৱে এনেকৈ কমি থাকে তেনেহ'লে এইটো কি হ'ব? সতত হ্ৰাসমান। ঠিক আছে, বা এনেকৈ এইটো চিধা নহয়, যদি এনেকৈও থাকে সেইটো কি হ'ব? সতত বৰ্তমান হ'ব। ঠিক আছে, ঠিক ইয়াতেও ধৰা এনেকৈ আছে, সেইটো কি হ'ব? সততৰ হ্ৰাসমান। এতিয়া বৰ্তমানো নহয়, হ্ৰাসমানো নহয়, সেইবিলাক ফলন কেনেকুৱা হ'ব? ধৰা এনেকৈ যাই আছে, এইবিলাক কি হ'ব? হ্ৰাসমানো নহয়, বৰ্তমানো নহয়। ঠিক আছে, ইয়াতে আৰম্ভ হৈছে, ইয়াতে শেষ হৈছে, মানে এইটো ৰেখাতে ইয়াত আৰম্ভ হৈ ইয়াতে শেষ হৈছে, হয় না? এনেকুৱা যদি থাকে সেইবিলাক কি হ'ব? বৰ্তমানো নহয়, হ্ৰাসমানো নহয়, নাইবা এনেকুৱা যদি থাকে ইয়াতে ষ্টাৰ্ট হৈছে, ইয়াতে শেষ হৈছে, হয় নে নহয়? এইটো কি হ'ব? হ্ৰাসমানো নহয়, বৰ্তমানো নহয়। গতিকে আমাক যিবিলাক ফলন দিয়া থাকিব, সেই ফলনবিলাকৰ লেখ কি বৰ্তমান হ'ব নে হ্ৰাসমান হ'ব, সেইটো গ্ৰাফৰ সহায়ত বুজাটো বহুত টান হ'ব, হয় নে নহয়? সকলোবিলাক ফলনৰ গ্ৰাফ আঁকি চেক কৰাটো সম্ভৱ নহয়। গতিকে ফলনবোৰ বৰ্তমান হ'ব নে হ্ৰাসমান হ'ব, কিছুমান নিয়মৰ মাজেৰে বা জৰিয়তে আমি চেক কৰিব পাৰোঁ। তো সেই নিয়মবোৰ কি চাবা। ধৰা প্ৰথমত এটা ফাংচন দি আছে যে এফ অফ এক্স, এটা যিকোনো ফাংচন দি আছে। এই ফাংচনটো হ্ৰাসমান হ'ব না বৰ্তমান ফলন হ'ব, না সতত বৰ্তমান হ'ব, নে সতত হ্ৰাসমান হ'ব, সেইটো আমি কিহৰ জৰিয়তে গম পাম? তো সেইটো চেক কৰাৰ কাৰণে যিটো আমাক ফাংচন দিয়া থাকিব, সেই ফাংচনটোক প্ৰথমত আমি কি কৰিম? অৱকলজ কৰিম। ঠিক আছে, তো অৱকলজ কৰি আমি ইয়াত কিবা এটা মান পাম। সেই মানটো যদি 0তকৈ ডাঙৰ হয় তেনেহ'লে কি হ'ব? 0তকৈ ডাঙৰ হ'লে সতত বৰ্তমান হ'ব। ঠিক আছে, আকৌ 0 বা 0তকৈ যদি ডাঙৰ হয়, 0 বা 0তকৈ যদি ডাঙৰ হয়, ইকুৱেল যদি থাকে, তেনেহ'লে সেইটো হ'ব কেৱল বৰ্তমান। ঠিক আছে, আকৌ 0তকৈ যদি সৰু হয় তেনেহ'লে এইটো কি হ'ব? হ্ৰাসমান। কেৱল ইকুৱেল যদি নাথাকে, কেৱল যদি 0তকৈ সৰু হয়, 0টো যদি ইনক্লুড নাথাকে, তেনেহ'লে এইটো কি হ'ব? হ্ৰাসমান হ'ব। ঠিক আছে, আকৌ 0 বা 0তকৈ যদি সৰু হয় তেনেহ'লে সেইটো হ'ব সতত হ্ৰাসমান। 0টো যদি ইনক্লুড নাথাকে, 0তকৈ কেৱল যদি সৰু হয়, সেইটো হ'ব সতত হ্ৰাসমান, আৰু 0 বা 0তকৈ যদি সৰু হয় সেইটো হ'ব হ্ৰাসমান। ঠিক আছে,
এই 4টা পইণ্ট মনত ৰাখিব লাগিব 6.2 অংকবিলাক কৰিবলৈ হ'লে। আকৌ এবাৰ কৈছোঁ, কোনো এটা ফাংচন দিয়া থাকিলে সেইটো সতত বৰ্তমান না সতত হ্ৰাসমান হ'ব, সেইটো আমি কেনেকৈ চেক কৰিম? প্ৰথম ষ্টেপ হ'ল যে ফাংচনটোক আমি অৱকলজ কৰিম। অৱকলজ কৰি যিটো আমি মান পাম, সেই মানটো যদি 0তকৈ ডাঙৰ হয়, 0টো ইনক্লুড নহয়, কেৱল 0তকৈ ডাঙৰ যদি হয় তেনেহ'লে সতত বৰ্তমান হ'ব। আকৌ যেতিয়া 0 বা 0তকৈ ডাঙৰ হ'ব তেতিয়া বৰ্তমান হ'ব। 0তকৈ কেৱল যদি সৰু হয় তেনেহ'লে সতত হ্ৰাসমান হ'ব, আৰু 0 বা 0তকৈ যদি সৰু হয় তেনেহ'লে কি হ'ব? কেৱল হ্ৰাসমান হ'ব। ঠিক আছে, বুজি পাইছা নিশ্চয়? এতিয়া অংকবিলাক কৰিম তেতিয়া আৰু ভালকৈ বুজি পাবা। ঠিক আছে, তো উদাহৰণ আমি 7 নম্বৰটো কৰিম, চাবা। উদাহৰণ 7টো কি কৈছে চাবা। তো এক্সাম্পল 7 কি কৈছে চোৱা, যে দেখুওৱা যে f(x) = 7x - 3 ফলনটো আৰত সতত বৰ্তমান। আৰু মানে বাস্তৱ সংখ্যাত কি সতত বৰ্তমান, এটা আমাক দেখাব লাগে। ইয়াত আৰু এটা কথা মনত ৰাখিবা যে যিবিলাক সতত বৰ্তমান হ'ব সেইবিলাক বৰ্তমান হ'বই। ঠিক আছে, আকৌ যিবিলাক সতত হ্ৰাসমান হ'ব সেইবিলাক হ্ৰাসমান হ'ব। ঠিক আছে, তো এতিয়া আমি এক্সাম্পল 7 নম্বৰটো কৰিম, যে দেখুওৱা যে এইটো এটা ফাংচন দিয়া আছে। ঠিক আছে, আমাক দিয়া আছে কি f(x) = 7x - 3। এটা আমাক কি দেখাব লাগে? সতত বৰ্তমান দেখাব লাগে। তেনেহ'লে এইটো সতত বৰ্তমান হ'ব নে নাই কেনেকৈ আমি পৰীক্ষা কৰিম বা কেনেকৈ দেখাম? আমাক যিটো ফাংচন দিয়া থাকে তাৰ অৱকলজ বাহিৰ কৰিব লাগে, হয় না? তো ইয়াৰ আমি অৱকলজ বাহিৰ কৰিম, তো কি হ'ব? f'(x) সাপেক্ষে ইয়াৰ অৱকলজ কৰিম, তো ddx of f(x) = ddx of এইখিনি 7x - 3। ঠিক আছে, তো f(x) অৱকলজ কৰি কি পাম আমি? f'(x) হয় না? তেনেহ'লে f' কি হ'ব? যে ddx of 7x - ddx of 3। তো 7x অৱকলজ কৰিলে কি পাম? 7, আৰু এইটো যিহেতু ধ্ৰুবক তেনেহ'লে এইটো 0 হৈ যাব, হয় না? তেনেহ'লে f'(x) আমি কি পালোঁ? f'(x) = 7। ঠিক আছে, এতিয়া এইটো 0তকৈ ডাঙৰ নে সৰু চোৱা। এইটো 0তকৈ ডাঙৰ, হয় নহয়? 0তকৈ ডাঙৰ, তাৰ মানে কি আছে? কণ্ডিশ্যন কি? যদি 0তকৈ ডাঙৰ হয় তেনেহ'লে কি হয়? সতত বৰ্তমান। ঠিক আছে, তেনেহ'লে এইটো কি হ'ল? সতত বৰ্তমান। এতিয়া আমাক কণ্ডিশ্যন দিছিল যে আৰত সতত বৰ্তমান দেখাব লাগে। আৰু মানে কি? বাস্তৱ সংখ্যাৰ পৰা যিকোনো মান ইয়াত বহাব লাগিব। এতিয়া চোৱা, ইয়াততো x নাই, য'ত আমি আৰৰ পৰা যিকোনো মান বহাম, হয় নে নহয়? গতিকে এইটো ডাইৰেক্ট সংখ্যাতে আছে, তেনেহ'লে কি হ'ব? এইটো 0তকৈ ডাইৰেক্ট ডাঙৰ। ইয়াত যদি কিবা x থাকিল হয় তেনেহ'লে আমি ইয়াত বহাই চেক কৰিলোঁ হয়, কিন্তু ইয়াত x নাই যিহেতু তেনেহ'লে এইটো ডাইৰেক্ট সংখ্যা আছে, সেইকাৰণে কি হ'ব? এইটো 0তকৈ ডাঙৰ ডাইৰেক্ট। এতিয়া আমি ক'ম এতেকে যে f(x) = 7x - 3 ফলনটো আৰত সতত বর্তমান। ঠিক আছে, তো এক্সাম্পল 7 নম্বৰটো হ'ল। এতিয়া আমি এক্সাম্পল 8 নম্বৰটো কৰিম। ঠিক আছে, এক্সাম্পল 8 কৰাৰ আগতে ইয়াত আৰু এটা কথা তোমালোকে চাবা, যেতিয়া সতত বৰ্তমান দিব চেক কৰিব লাগিব, বা তেতিয়া যদি আমাক অন্তৰাল ল'ব লাগে তেনেহ'লে আমি কি কৰিম? দুয়োটা অপেন ব্ৰেকেট ল'ম। ঠিক আছে, এইটোৰ ক্ষেত্ৰত দুয়োটা কি হ'ব? অপেন ব্ৰেকেট ল'ব লাগিব। আকৌ যেতিয়া বৰ্তমান দিয়া থাকিব তেতিয়া কি ব্ৰেকেট ল'ব লাগিব? বন্ধ অন্তৰাল ল'ব লাগিব। মনত ৰাখিবা পইণ্টকেইটা, যে সতত বৰ্তমানৰ ক্ষেত্ৰত যদি আমাক অন্তৰাল ল'ব লাগে তেনেহ'লে আমি মুক্ত অন্তৰাল ল'ম দুয়োটা। ঠিক আছে, আকৌ যদি কেৱল বৰ্তমান অন্তৰাল থাকে, মানে ইয়াত যদি ইকুৱেল থাকে তেতিয়াহ'লে আমাক যদি অন্তৰাল ল'ব লাগে বন্ধ অন্তৰাল ল'ব লাগিব। ঠিক আছে, ঠিক তেনেদৰে ইয়াত সতত হ্ৰাসমান যদি ইয়াত ইকুৱেল নাথাকে, সতত হ্ৰাসমানৰ কাৰণে যদি আমাৰ অন্তৰাল ল'ব লাগে তেনেহ'লে কি ল'ম? মুক্ত অন্তৰাল ল'ম। ঠিক আছে, আকৌ কেৱল হ্ৰাসমান মানে ইয়াত যদি ইকুৱেল থাকে তেতিয়াহ'লে বন্ধ অন্তৰাল ল'ব লাগে। ঠিক আছে, তো এইবিলাক ক'ত ইউজ হয় পিছত উদাহৰণবিলাক আছে বা অংকবিলাক আছে, কৰিলে ভালকৈ গম পাবা। কেৱল মনত ৰাখিবা যে সতত বৰ্তমানৰ কাৰণে অপেন মানে মুক্ত অন্তৰাল কেৱল বৰ্তমানৰ কাৰণে বন্ধ অন্তৰাল, সতত হ্ৰাসমানৰ কাৰণে মুক্ত অন্তৰাল, কেৱল হ্ৰাসমানৰ কাৰণে বন্ধ অন্তৰাল। ঠিক আছে, এতিয়া আমি এক্সাম্পল 8 কৰিম, চাবা। উদাহৰণ 8টো চোৱা, কি কৈছে যে f ফলনটোৰ সংখ্যা এনেদৰে দিয়া আছে
যে এফ অফ এক্স ইকুয়াল টু এক্স কিউব মাইনাস 3x স্কোয়ার প্লাস 4x এক্স বিলংস টু আর দেখবা যে আরত হতত বর্তমান। ঠিক আছে, আমার কি দেখাবো লাগে হতত বর্তমান। আর আর মানে কি বাস্তব সংখ্যা। এই আর যদি আমি অন্তরালত লিখো তাহলে কি হবো মাইনাস ইনফিনিটি টু ইনফিনিটি, হয় না? আর ইকুয়াল টু কি হবো অন্তরালে লিখলে মাইনাস ইনফিনিটি টু ইনফিনিটি। আমার কি দেখাবো লাগে হতত বর্তমান, তার মানে এফ অফ এফ ড্যাশ এক্স কি গ্রেটার দেন জিরো। হতত বর্তমান কৈছে তেনেহ'লে জিরোত করে আমার দেখাবো লাগিব সকলো এক্সর বাবে। ঠিক আছে, তো প্রথমত আমি লিখিম যে এফ অফ এক্স ইকুয়াল টু এক্স কিউব মাইনাস 3x স্কোয়ার প্লাস 4x। তো হতত বর্তমান দেখাবলৈ হলে আমি ইয়াক প্রথম স্টেপ কি ইয়াক অবকলজ কৰিব লাগিব এক্স সাপেক্ষে, হয় না? তো এক্স সাপেক্ষে আমি অবকলজ কৰিম যে এফ অফ এক্স ইকুয়াল টু ডি ডি এক্স অফ এইখিনি এক্স কিউব মাইনাস 3x স্কোয়ার প্লাস 4x। তো এইখিনি এফ অফ এক্সক অবকলজ কৰিলে আমি কি পাম এফ ড্যাশ এক্স। এইখিনিতে ডাইরেক্ট কৰিম এক্স কিউবক অবকলজ কৰিলে 3x স্কোয়ার, হয় না? মাইনাস 3টা আগত আহিব এক্স স্কোয়ার অবকলজ কৰিলে কি পাম টুৱাইছ এক্স প্লাস 4xক অবকলজ কৰিলে 4 পাম। তার মানে আমি কি পালো এফ ড্যাশ এক্স ইকুয়াল টু 3x স্কোয়ার মাইনাস 6x প্লাস 4, হয় না? এইখিনি পালো। এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট ক'ব নোৱাৰিম যে এফ ড্যাশ এক্স জিৰ'তকৈ ডাঙৰ হ'ব বা সৰু হ'ব, হয় না নহয়? গতিকে ইয়াক অলপমান মডিফাই কৰিব লাগিব। তো চাবা যে 3x স্কোয়ার মাইনাস 6x প্লাস 4ক আমি কি লিখিব পাৰিম 3 প্লাস 1 লিখিব পাৰিম নে নাই? 4ক এনেকৈ ভাঙি লিখিলোঁ। এতিয়া চোৱা এই তিনিটাৰ পৰা কি কমন আহিব 3 কমন আহিব। তো 3 কমন ল'লোঁ, ইয়াত কি থাকিব এক্স স্কোয়ার মাইনাস ইয়াত কি থাকিব টুৱাইছ এক্স, ইয়াত কি থাকিব প্লাস 1। এতিয়া চোৱা এইখিনি সূত্ৰত পৰিছে, কি সূত্ৰত পৰিছে চাবা যে এক্স স্কোয়ার মাইনাস টুৱাইছ এক্স প্লাস 1ক আমি কি লিখিব পাৰিম চোৱা এক্স স্কোয়ার 2 ইন্টু এক্স ইন্টু 1 মানে এ স্কোয়ার মাইনাস টুৱাইছ এ বি প্লাস বি স্কোয়ার 1ক স্কোয়ার কৰিছে কারণ কি হব এক্স মাইনাস 1 হোল স্কোয়ার লিখিব পাৰিম নে নাই? এইখিনি মানে কি লিখিব পাৰিম এক্স মাইনাস 1 হোল স্কোয়ার। ইয়াক যদি ভাঙো এটিও পাম যে এক্স স্কোয়ার মাইনাস টুৱাইছ এক্স প্লাস 1 স্কোয়ার, হ্যাঁ না? তেনেহলে এইখিনি মানে আমি কি লিখিব পাৰিম যে 3x মাইনাস 1 হোল স্কোয়ার প্লাস 1, হ্যাঁ না? এতিয়া চোৱা এতিয়া আমি ক'ব পাৰিম কাৰণ এইখিনি স্কোয়ার আছে, স্কোয়ারের মান সদায় কি হয় ধনাত্মক হয়, হ্যাঁ না? তুমি যদি -1ক স্কোয়ার করা তথাপি তুমি কি পাবা +1, +1ক স্কোয়ার করলে তথাপি কি পাবা +1। তার মানে কোনো একটা সংখ্যাক যদি তুমি স্কোয়ার করা এটা সদায় কি মান দিয়ে ধনাত্মক মান দিয়ে 0 বা 0তকৈ ডাঙৰ মান দিয়ে, হয় না? তেনেহলে এইখিনিয়ে আমাক সদায় কি মান দিব ধনাত্মক মান দিব। গতিকে এইখিনি যদি ধনাত্মক হয় +1 আছে তার মানে গোটেইখিনি মান কি হ'ব 0তকৈ ডাঙৰ হ'ব, হয় না? যে ইয়াত লিখিম যে এফ ড্যাশ এক্স যেহেতু এক্স মাইনাস 1 হোল স্কোয়ারে সদায় ধনাত্মক মান দিব, গতিকে এইখিনি যদি ধনাত্মক হয় এইখিনির লগত +1 কৰিলে 0তকৈ ডাঙৰ মান পাম আমি, হয় না নহয়? হে এফ ড্যাশ এক্স ইকুয়াল টু যে 3x মাইনাস 1 হোল স্কোয়ার প্লাস 1 গ্রেটার দেন 0। তার মানে এইখিনির মান কি হব 0। এইখিনির মান যদি 0 হয় 0তকৈ ডাঙৰ হয় তেনেহলে কি হব এফ ফলনটো কি হব হতত বর্তমান। গতিকে এফ ফলনটো হতত বর্তমান। ঠিক আছে, নিশ্চয় বুঝি পাইছা? এতিয়া এক্সাম্পল 9 কৰিম চাবা। ইয়াতে আৰু এটা বস্তু লিখি দিবা যেহেতু আমাক কৈছে যে আৰত হতত বর্তমান, তো ইয়াত লিখি দিবা এফ ফলনটো আৰত হতত বর্তমান। ঠিক আছে, এতিয়া এক্সাম্পল 9 কৰিম চাবা। এক্সাম্পল 9ত তিনিটা কুৱেশ্যন দিয়া আছে যে দেখুৱা যে এফ অফ এক্স ইকুয়াল টু cos x দ্বাৰা নিৰ্দিষ্ট ফলনটো। প্ৰথম কুৱেশ্যনটো অন্তৰাল দিছে 0, পাইত সতত হ্ৰাস মান, পাই, 2 পাইত সতত বৰ্ধমান আৰু 0, 2 পাইত বৰ্ধমানো নহয় হ্ৰাস মানো নহয়। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটো কৰিম চাবা
যে আমাক ফাংচনটো দি আছে এফ অফ এক্স ইকুৱেল টু কজ এক্স। তো সতত হ্ৰাস মান দেখুৱাৰ কাৰণে আমাক ইয়াক প্ৰথমত অৱকলজ কৰিব লাগিব, হয় নহয়? তেনেহ'লে অৱকলজ কৰোঁ এক্স সাপেক্ষে, তেনেহ'লে ডি ডি এক্স অফ কজ এক্স। তো এইফালে আমি কি পাম? এফ ডেছ এক্স কছ এক্সৰ অৱকলজ কি হয়? যেহেতু কুৱেশ্যনটো চিৰে আৰম্ভ হৈছে মাইনাছ আহিব, কছ এক্সৰ অৱকলজ সাইন এক্স। ঠিক আছে, তো এফ ডেছ এক্স ইকুৱেল টু আমি কি পালোঁ? মাইনাছ সাইন এক্স। এতিয়া সাইন এক্সৰ ভেলুটো যিটো অন্তৰাল দি আছে 0, পাইত ধনাত্মক না ঋণাত্মক, মানে 0তকৈ সৰু না 0তকৈ ডাঙৰ সেইটো চাব লাগিব। ঠিক আছে, তো তাৰ কাৰণে আমি কি কৰিব লাগিব? যিহেতু এ এছ ৰুল আছে, এ এছ টি চি, এই ৰুল মতে কৰিব লাগিব, হয় নহয়? এইটো হ'ল 0, এইটো হ'ল π/2, ঠিক আছে, এইটো হ'ল পাই, এইটো হ'ল 3π/2 আৰু এইটো হ'ল টুৱাইচ পাই। এতিয়া আমাৰ অন্তৰাল কি দি আছে? 0, পাই। তো 0, পাই মানে ইয়াত প্ৰথম চুকততো সকলোবিলাক পজিটিভ হয়, দ্বিতীয় চুকত কি চাইনটো পজিটিভ, হয় নহয়? তাৰমানে 0ৰ পৰা পাই যিটো অন্তৰাল দি আছে তাত কি হয়? চাইনটো পজিটিভ। ইয়াত লিখিম যে 0, পাই অন্তৰালত সাইন এক্স ধনাত্মক, সাইন এক্সটো 0তকৈ ডাঙৰ, হয় নহয়? এতিকে এইখিনি আমি পালোঁ যে সাইন এক্সৰ মানটো 0তকৈ ডাঙৰ। এতিয়া দুয়োফালে যদি আমি মাইনাছেৰে পূৰণ কৰি দিওঁ তেনেহ'লে কি হ'ব? মাইনাছ সাইন এক্স। যেতিয়া মাইনাছেৰে পূৰণ কৰা তেতিয়া অসমীকাৰ যিটো চিন থাকে সেইটো কি হয়? পৰিৱৰ্তন হয়। গ্ৰেটাৰ দেন থাকিলে লেছ দেন থাকিলে গ্ৰেটাৰ দেন। যিহেতু আমি মাইনাছেৰে পূৰণ কৰিছোঁ চিনটো পৰিৱৰ্তন হ'ব। ঠিক আছে, ইয়াত লিখি দিছোঁ যে -1ৰে দুয়োফালে পূৰণ কৰি, তো মাইনাছ সাইন এক্স মানে কি পালোঁ? মাইনাছ সাইন এক্স মানে কি? এফ ডেছ এক্স, হয় না? তো এফ ডেছ এক্সৰ মানটো আমি কি পালোঁ? লেছ দেন পালোঁ 0, হয় না? লেছ দেন 0 পালোঁ। লেছ দেন 0 পালে কি হয়? হ্ৰাসমান হয়, সতত হ্ৰাসমান হয়। যেহেতু এফ ডেছ এক্স লেছ দেন 0, যে 0, পাই অন্তৰালত গতিকে যে 0, পাইত এফ ফলনটো কি হ'ব? সতত হ্ৰাসমান। বুজি পাইছা না? ঠিক আছে, এইটো অন্তৰালত কি হয়? সাইনৰ মানটো ধনাত্মক হয়, তো ধনাত্মক লিখিলোঁ। তাৰপিছত আমি কি কৰিছোঁ? দুয়োফালে মাইনাছেৰে পূৰণ কৰি দিছোঁ। মাইনাছেৰে পূৰণ কৰিলে চিনটো পৰিৱৰ্তন হয়। ঠিক আছে, মাইনাছেৰে কিয় পূৰণ কৰিলোঁ? কাৰণ আমাক কি দি আছে? সাইন এক্সৰ আগত মাইনাছ আছে, সেইকাৰণে মাইনাছেৰে পূৰণ কৰিছোঁ। এতিয়া মাইনাছ সাইন এক্স মানে কি? এফ ডেছ এক্স বহাই দিলোঁ। তো এফ ডেছ এক্স কি হ'ল? লেছ দেন 0 হ'ল। লেছ দেন 0 হ'ল মানে কি? সতত হ্ৰাসমান হ'ব, হয় নহয়? তো 1 নম্বৰ কুৱেশ্যনটো কমপ্লিট হ'ল। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাম যে 2 নম্বৰ কুৱেশ্যনটো কি দি আছে? পাই, 2 পাইত সতত বৰ্ধমান দেখাব লাগে। ঠিক আছে, এতিয়া 2 নম্বৰটো কৰিম চাবা, মানে বি নম্বৰটো কৰিম চাবা। তো বি নম্বৰত অন্তৰাল কি দি আছে? পাই, 2 পাই। ঠিক আছে, প্ৰথমতে ইয়াক অৱকলজ কৰিছোঁ যে ডি ডি এক্স অফ এফ অফ এক্স ইকুৱেল টু কজ এক্স। তো এফ ডেছ এক্স ইকুৱেল টু আমি কি পাম? মাইনাছ সাইন এক্স। ঠিক আছে, এইখিনি আমি পালোঁ। এতিয়া চেক কৰিম। এইটো হ'ল 0, π/2, এইটো হ'ল পাই, এইটো হ'ল 3π/2, আৰু এইটো হ'ল টুৱাইচ পাই। ঠিক আছে, তো আমাক অন্তৰাল কি? পাই আৰু 2 পাই, মানে এইখিনিৰ কাৰণে এইখিনিত কি হয়? সাইনটো সাইন এক্স, এইটো অন্তৰালত কি হয়? সাইন ইয়াতেও ঋণাত্মক, ইয়াতেও ঋণাত্মক, হয় না? সাইনটো কেৱল ইয়াতহে ধনাত্মক। তেনেহ'লে আমি লিখিম যে পাই, 2 পাই অন্তৰালত সাইন এক্সটো কি হয়? ঋণাত্মক, হয় না?
ঋণাত্মক, তার মানে এ থেকে সাইন এক্স কী হবো, সাইন এক্স টু লেস দেন জিরো হবো, হয় না? যেহেতু আমাক সাইন এক্সের আগত মাইনাস আছে, গতিকে মাইনাসের পূরণ করে দিলে কী হবো, মাইনাস সাইন এক্স। এটু যেহেতু আমি মাইনাসের পূরণ করিলো লেস দেন আছে, তেনেহ'লে কী হবো, গ্রেটার দেন। ইয়াত লিখিম যে মাইনাস ওয়ানেৰে পূরণ করি, ঠিক আছে? তো মাইনাস সাইন এক্স মানে কি, এফ ড্যাশ এক্স, ঠিক আছে? তো এফ ড্যাশ এক্সর মান আমি কি পালো, গ্রেটার দেন জিরো পালো, জিরোতকৈ ডাঙৰ পালো, হ্যাঁ না? জিরোতকৈ ডাঙৰ হলে কি কি হবো, হয়তো তো বর্তমান হবো, যে যেহেতু এফ ড্যাশ এক্স গ্রেটার দেন জিরো পাই কমা টু পাই অন্তরালত এ থেকে পাই কমা টু পাই অন্তরালত এফ ফলনটো কি হবো, এফ ফলনটো সতত বর্তমান হবো, ঠিক আছে? এতিয়া 3 নম্বৰ কুৱেশ্যনটো কি কৈছিল চোৱা, যে 0,2 পাইত বৰ্ধমানো নহয় হ্ৰাস মানো নহয়, ঠিক আছে? বৰ্ধমানো নহয় হ্ৰাস মানো নহয় দেখাবলৈ হ'লে আমাক যদি যিটো অন্তৰাল দিয়া থাকে এইটো অন্তৰালত, এইটো অন্তৰাল মানে কি, এই জিৰোৰ পৰা এইটো হ'ল জিৰো, হয় নে নহয়? জিৰোৰ পৰা আৰম্ভ কৰি 2 পাই মানে গোটেইখিনিত, হয় নে নহয়? এই গোটেইখিনিৰ কাৰণে আমাক কৈছে যে বৰ্ধমানো নহয় হ্ৰাস মানো নহয়, গতিকে এই গোটেইখিনি অন্তৰালৰ কাৰণে কি হৈছে, এবাৰ এইখিনিৰ কাৰণে কি হৈছে, হ্ৰাস মান হৈছে। এইখিনি চাবা আমাক অন্তরাল দিয়ে আছে এইখিনি গোটেইখিনি, হয় না? তো প্রথম এইখিনির কারণে আমার কি হয়েছে, হ্রাস মান হয়েছে, আকৌ এইখিনির কারণে বর্তমান হয়েছে, গতিকে এটা অন্তরালত যদি এবার হ্রাস মান হয় এবার যদি বর্তমান হয়, মানে সতত হ্রাস মান হয় আর সতত বর্তমান হয়, তেনেহলে আমি কম যে ফলনটো হ্রাস মানো নহয় বর্তমানো নহয়। কি কৈছো বুঝি পাইছা? ইয়াতে আৰু এবাৰ কৈছো চাবা, ধৰা আমাক অন্তরাল দেওয়া আছে কি 0,2 পাই, তার মানে এটু হল 0, এটু হল পাই বাই 2, ঠিক আছে? এটু হল পাই আর এটু হল 3 পাই বাই 2। তো আমাক কৈছে যে অন্তরাল কি দিয়ে আছে, এটু হল 2 পাই, শেষত অন্তরালটো দিয়ে আছে 0,2 পাই, ঠিক আছে? তো 0ৰ পৰা 2 পাই এই গোটেইখিনি অন্তরালের কারণে আমাক দেখাব লাগে যে ফলনটো বর্ধমানো নহয় হ্রাস মানো নহয়। এতিয়া যেটো আমাক অন্তরাল দিয়া থাকে সেই অন্তরালত যদি এবার সতত বর্তমানো নহয়, এবার সতত বর্তমান হয় আর এবার সতত হ্রাসমান হয়, তাহলে আমি কম যে গোটেই অন্তরালের কারণে ফলনটো হ্রাসমানো নহয় বর্তমানো নহয়, ঠিক আছে? তো প্রথমত আমি যেটো চেক কৰিছিলো ইয়াতে চোৱা 0,পাইত ফলনটো কি হৈছিল, সতত হ্রাসমান, মানে 0,পাই মানে কি এইখিনি অন্তরালের কারণে, এইখিনি অন্তরালের কারণে আমার ফলনটো কি হৈছিল, সতত হ্ৰাসমান হৈছিল। আকৌ তাৰপিছত যে কৰিলো এইখিনি অন্তরালের কারণে কি হৈছিল, সতত বর্তমান। তেনেহলে যেটো আমার টোটাল অন্তরাল দিয়ে আছে এই টোটাল অন্তরালত এবার হ্রাসমান হয়েছে এবার বর্তমান হয়েছে, সেইকাৰণে আমি কম যে গোটেই অন্তরালের কারণে ফলনটো হ্রাসমানো নহয় বর্তমানো নহয়, ঠিক আছে? এতিয়া এইখিনি কেৱল লিখিব লাগিব। 3 নম্বৰটো চাবা, যে 0,পাই অন্তরালত ফলনটো সতত হ্রাসমান আৰু পাই কমা 2 পাই অন্তরালত ফলনটো সতত বর্তমান। হে 0,2 পাই অন্তরালত ফলনটো হ্রাসমানো নহয় বর্ধমানো নহয়, ঠিক আছে? যে বর্ধমানো নহয়
হ্ৰাস মানো নহয়। ঠিক আছে, নিশ্চয় বুজি পাইছা। যেতিয়া ক'ব যে তোমাক ফলনটো বৰ্তমানো নহয় হ্ৰাস মানো নহয়, তেতিয়া তুমি কি ক'বা যে যিটো আমাক মেইন অন্তৰাল দিয়া থাকে সেই অন্তৰাল যদি এবাৰ হ্ৰাস মান হয় আৰু এবাৰ যদি বৰ্তমান হয় তেনেহ'লে আমি ক'ম যে এফ ফলনটো বৰ্তমানো নহয় হ্ৰাস মানো নহয়। ঠিক আছে, তো এক্সাম্পল 9 নম্বৰটো কমপ্লিট হ'ল, এতিয়া 10 নম্বৰটো চাবা। তো এক্সাম্পল 10 কি কৈছে চাবা, ফলন দিয়া আছে যে এফ অফ এক্স ইকুৱেল টু এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 6ৰ দ্বাৰা নিৰ্দিষ্ট এফ ফলনটো কোন অন্তৰালত সতত বৰ্তমান সতত হ্ৰাসমান। ইয়াৰ আগত যে আমি অংক কৰিলোঁ তাত অন্তৰাল দিয়া আছিল। ঠিক আছে, অন্তৰাল দিয়া আছিল, আমি দেখুৱাইছিলোঁ যে ফলনটো হ্ৰাসমান বা বৰ্তমান, কিন্তু ইয়াত অন্তৰাল আমাক বাহিৰ কৰিব লাগে। ঠিক আছে, অন্তৰাল বাহিৰ কৰিব লাগে যে কোনটো অন্তৰালত ফলনটো সতত বৰ্তমান হ'ব বা সতত হ্ৰাসমান হ'ব। ঠিক আছে, ইয়াত দুটা টাইপৰ কুৱেশ্যন হয়, যে প্ৰথম টাইপটো হ'ল যে তোমাৰ অন্তৰাল দিয়া থাকিব, ফলনটো দেখাব লাগিব হ্ৰাসমান বা বৰ্তমান, আৰু টাইপটো হ'ল যে তোমাৰ অন্তৰাল বাহিৰ কৰিব লাগিব, কোৱা থাকিব যে সতত বৰ্তমান সতত হ্ৰাসমান কোনটো অন্তৰালৰ বাবে এই ফলনটো হ্ৰাসমান সতত বৰ্তমান হ'ব সতত হ্ৰাসমান হ'ব। ঠিক আছে, তো এনেকুৱা টাইপৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে মেথড কি হ'ব চাবা। প্ৰথমত ফাৰ্ষ্ট ষ্টেপ, যেটা আমাৰ ফাংচন দিয়া থাকে তাক অৱকলজ কৰিব লাগিব। ঠিক আছে, এক্স সাপেক্ষে, তো এক্স সাপেক্ষে অৱকলজ কৰিলে ডাইৰেক্ট লিখিম যে এফ ডেশ এক্স। ঠিক আছে, এক্স সাপেক্ষে ইয়াক অৱকলজ কৰিলে কি পাম, এফ ডেশ এক্স, ইয়াক অৱকলজ কৰিলে কি পাম 2x, আৰু এইখিনিক অৱকলজ কৰিলে আমি পাম -4, আৰু 6ক অৱকলজ কৰিলে আমি 0 পাই যাম। ঠিক আছে, এইখিনি পালোঁ আমি। এতিয়া সেকেন্ড স্টেপ তুমি কি যে এফ ডেশ এক্স, যেটো তুমি এফ ডেশ এক্স পাবা তাক ইকুয়াল টু 0 লিখিবা। ঠিক আছে, প্রথম স্টেপ আছিল যেটো ফাংশন দিয়া আছিল তাক অবকলজ করা এক্স সাপেক্ষে। সেকেন্ড স্টেপ যেটো এফ ড্যাশ এক্স পাবা ইকুয়াল টু 0 লিখিবা। ঠিক আছে, তো এফ ড্যাশ এক্স মানে কি 2x মাইনাস 4 ইকুয়াল টু 0। এরপর আমি x এর মান বাহির করিম। ঠিক আছে, তো x ইকুয়াল টু কি হবে চাবা, 2x ইকুয়াল টু মাইনাস ইফালে গেলে প্লাস, তো x ইকুয়াল টু কি পাম আমি 4/2 ইকুয়াল টু 2 পালো। ঠিক আছে, তো প্রথম স্টেপ কি আছিল এক্স সাপেক্ষে অবকলজ করা, দ্বিতীয় স্টেপ আছিল এফ ড্যাশ এক্স ইকুয়াল টু 0 লিখা। ঠিক আছে, এতিয়া থার্ড স্টেপ কি হ'ব চাবা, এটুক সংখ্যা রেখাত বহুৱা। তো এই দুইটো এক্স ইকুয়াল টু আমি এটা মান পাইছো, তো এইটোৱে গোটেই সংখ্যা রেখা কেইটা ভাগত ভাগ কৰিব, এইটো হ'ল 2, ইফালে কি থাকিব মাইনাস ইনফিনিটি, আৰু ইফালে কি থাকিব প্লাস ইনফিনিটি, হয় না? তো এই দুইটোৱে কেইটা ভাগত ভাগ কৰিছে, কেইটা অন্তৰালত ভাগ কৰিছে, এইখিনি এটা অন্তৰাল আৰু এইখিনি এটা অন্তৰাল। তো মই প্ৰথমত কৈছিলোঁ যে যেতিয়া তোমাক কি কয় সতত বৰ্তমান কয় আৰু সতত হ্ৰাসমান কয় তেতিয়া অন্তৰাল কি ল'ব লাগে, যে সতত বৰ্তমান করলে মুক্ত অন্তরাল, সতত বর্তমান করলে মুক্ত অন্তরাল, সতত হ্রাসমান করলে মুক্ত অন্তরাল, আর যেতে কেবল কব বর্তমান তেতিয়া বন্ধ অন্তরাল, যেতে কেবল কব হ্রাসমান তেতিয়া বন্ধ অন্তরাল। ঠিক আছে, তেনেহলে ইয়াৰ কাৰণে আমি কি ল'ম মাইনাস ইনফিনিটি কমা 2, এই যে মুক্ত অন্তরাল ল'ব লাগিব। ঠিক আছে, যদি ইয়াত কেবল কলাক হয় যে বর্তমান তেতিয়াহ'লে ইয়াত বন্ধ অন্তরাল ল'ব লাগিব। ঠিক আছে, এটা এটা হল, আৰু এটা অন্তরাল কি হল 2, ইনফিনিটি, আৰু ইনফিনিটিৰ ক্ষেত্ৰত মুক্ত অন্তরাল হ'ব, এইফালেও কি হ'ব মুক্ত অন্তরাল। কিয় মুক্ত অন্তরাল হল যে ইয়াত আমাক কোৱা আছে যে সতত বৰ্তমান, ইয়াত কেবল যদি বৰ্তমান থাকিল হয় তেতিয়াহ'লে আমি 2, ইনফিনিটি এইটো বন্ধ অন্তরাল দিলো হয়। ঠিক আছে, এইটো কি দিলো হয় আমি বন্ধ অন্তরাল দিলো হয়। যদি ইয়াত কেবল বৰ্তমান থাকিল হয় বা হ্ৰাসমান থাকিল হয় তেতিয়া আমি কেবল বন্ধ অন্তরাল দিল, কিন্তু ইয়াত আমাক যেহেতু সতত বর্তমান আর সতত হ্রাসমান কৈছে সেইকাৰণে কি হ'ব মুক্ত অন্তরাল হ'ব, এইটো নহ'ব। ঠিক আছে, বুজি পাইছা? এইখিনি কাম হল, এতিয়া আমি চেক কৰিব লাগিব। এইখিনি কৰাৰ পিছত আমি চাৰ্ট বনাব লাগিব। চাৰ্টটো কেনেকুৱা হ'ব, প্ৰথম হ'ল অন্তৰাল, তো অন্তৰাল আমি কি কি পাইছোঁ মাইনাস ইনফিনিটি টু 2, হয় না নহয়? তাৰপিছত অন্তৰাল আৰু এটা পাইছোঁ 2, ইনফিনিটি, এইখিনি আমি অন্তৰাল বনালো, হয় না নহয়? বনোৱাৰ পিছত এফ ড্যাশ এক্সৰ চিহ্ন, তাৰ মানে কি বুজাইছে যে এইটো অন্তৰালৰ পৰা যে মাইনাস ইনফিনিটি আৰু 2 ইয়াৰ অন্তৰালৰ পৰা যিকোনো এটা মান আমি ল'ম, যে ধৰি লৈছোঁ যে 1। ঠিক আছে, 1টো এই দুটাৰ মাজত আছে, তেনেহ'লে 1টো এতিয়া ইয়াত বহাব লাগিব। তো ইয়াত যদি 1 বহাও তেনেহ'লে কি হ'ব চাবা, যে আমাৰ এফ ড্যাশ এক্স ইকুয়াল টু কি আছিল 2x - 4,
ইয়াত যদি আমি 1 বহাও তেনেহ'লে কি পাম 2 × 1 -4 তার মানে কি হ'ব 2 - 4 তার মানে -2 পাম এইটো কি হ'ল মাইনাছ চিন পালো হয় নহয় তো ইয়াত আমি লিখিম মাইনাছ f ড্যাশ x ৰ চিন কি পালো মাইনাছটো কি হ'ব 0তকৈ সৰু হ'ব লেছ দেন 0 হ'ব তেনে লেছ দেন 0 হ'লে ফলনৰ প্ৰকৃতি কি হয় সতত হ্ৰাসমান হয় ঠিক আছে সতত হ্ৰাসমান হয় এতিয়া এইটো অন্তৰালৰ কাৰণে চেক কৰিম যে 2 আৰু প্লাছ ইনফিনিটিৰ কাৰণে যিকোনো এটা মান ল'ম যে 3 লৈছোঁ ঠিক আছে যে 3 ল'লোঁ তেনেহ'লে এতিয়া ইয়াত 3 বহাব লাগিব 3 বহালে আমি কি পাম চাবা যে 2 × 3 - 4 তেনেহ'লে কি হ'ব 6 - 4 = 2 তাৰ মানে কি পালোঁ আমি প্লাছ চিন পালোঁ হয় নহয় তেনেহ'লে ইয়াত আমি লিখিম যে প্লাছ চিন পাইছোঁ ঠিক আছে প্লাছ চিন তাৰ মানে কি হ'ব 0তকৈ ডাঙৰ গতিকে 0তকৈ ডাঙৰ যদি হয় তেনেহ'লে কি হ'ব সতত বৰ্ধমান বুজি পাইছা তেনেহ'লে আমি ফাইনেল আনসাৰ পাই গ'লোঁ এতিয়া কেৱল লাষ্ট এটা লিখি দিলে হৈ যাব লাষ্ট এটা লিখি দিব পাৰা নহ'লে এইখিনি ৰাখি দিলে হ'ব কাৰণ ইয়াত আমি লিখিয়ে দিছোঁ হয় নহয় তেনেহ'লে এইটো হ'ল আমাৰ ফাইনেল আনসাৰ তেনেহ'লে এনেকুৱা অংকৰ আমাৰ প্ৰথম ষ্টেপ কি আছিল যে প্ৰথম ষ্টেপটো আছিল যে যেটা আমার ফাংশন দিয়া থাকে তাক x সাপেক্ষে অবকলন করা প্রথম স্টেপ সেকেন্ড স্টেপ কি আছিল যে f ড্যাশ x = 0 লিখব লাগে 0 লিখি x সমান বাহির করে এটো সংখ্যা রেখাত বহাব লাগে তো সংখ্যা রেখাত বহাৰ পিছত আমাক দুটা ভাগত ভাগ হৈছিল যে -ইনফিনিটিৰ পৰা 2 লৈ আৰু 2 ৰ পৰা +ইনফিনিটি লৈ এতিয়া এই অন্তৰালবিলাকত মুক্ত বন্ধনী হ'ব নে বন্ধ বন্ধনী হ'ব এটা আমি ক'ৰ পৰা চাম যে সতত বৰ্ধমান হলে মুক্ত অন্তরাল হয় না আৰু যদি কেৱল বৰ্তমান থাকিল হয় বন্ধ অন্তৰাল হ'ব যেহেতু ইয়াতে দুটা সতত আছে গতিকে সেইকাৰণে আমি কি লৈছোঁ যে মুক্ত অন্তৰাল লৈছোঁ আৰু ইনফিনিটিৰ ক্ষেত্ৰতো মুক্ত অন্তৰালে হয় এতিয়া 3 নম্বৰ স্টেপ কি হয় যে আমি চাৰ্ট বনাম যে অন্তৰাল লিখিম f ড্যাশ x ৰ চিহ্ন লিখিম f ফলনৰ প্ৰকৃতি লিখিম অন্তৰালৰ পৰা যিকোনো এটা মান আমি f ড্যাশ x ত বহাই যদি আমি মাইনাস পাওঁ তেনেহ'লে হ্ৰাসমান হ'ব সতত হ্ৰাসমান হ'ব যদি পজিটিভ পাওঁ সতত বৰ্ধমান হ'ব ঠিক আছে ক্লিয়াৰ তো এক্সাম্পল 10 কমপ্লিট এতিয়া 11 নম্বৰটো চাবা উদাহৰণ 11 টো ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে এটো 2025 চনত আহিছিল ঠিক আছে ইম্পৰ্টেন্ট হয় কি কৈছে চাবা f of x = 4x³ - 6x² - 72x + 30 দ্বারা নির্দিষ্ট ফলনটো সতত বর্ধমান দেখাব লাগে সতত হ্রাসমান দ্বারা ফলনটোকে তো ফলনটো কোন অন্তরালত তার মানে এই ফলনটো কোনটো অন্তরালত সতত বর্ধমান আর সতত হ্রাসমান সেটা আমাক বাইর কৰিব লাগে ঠিক আছে তো প্রথম স্টেপ কি আছিল ফাংশনটো x সাপেক্ষে অবকলন কৰিব লাগে হয় না যে 4x³ - 6x² - 72x + 30 তো ddx f of x ddx গোটেইকেইটা দি দিছোঁ যে মাইনাস ddx 6x² minus ddx 72x plus ddx 30 তেনেহ'লে এইটো কি হ'ব f dash x হৈ যাব হয় না এটা আমাৰ f dash x হ'ব f dash x হ'ল চাইডটো বাহিৰত আহিব পাৱাৰটো ইয়াৰ লগত পূৰণ হ'ব তেনেহ'লে কিমান হ'ব 4 * চাইডটো ধ্ৰুৱক বাহিৰত আহি গ'ল ইয়াত থাকিল কি 3x x কি বৰাবৰ কি হয় 3x² হয় না মাইনাস 6 টো বাহিৰত আহিব তাৰপিছত 2 টো বাহিৰত আহি x ৰ ওপৰত পাৱাৰ কি হ'ব 2 - 1 তাৰ মানে 1 72 টো বাহিৰত আহিব x ৰ অবকলন কৰিলে 1 আৰু এটা ধ্ৰুৱক 0 হৈ যাব তো আমি f ড্যাশ x কি পালো 4 3 * 12 x² minus 6 2 * 12 x minus 72 ঠিক আছে তো গোটেইকেইটাৰ পৰা কি কমন আহিব 12 কমন আহিব ইয়াত কি থাকিব x² minus x ইয়াত কি থাকিব -6 ঠিক আছে এতিয়া এইখিনি উৎপাদক বিশ্লেষণ কৰিব লাগিব হয় না এইখিনি উৎপাদক বিশ্লেষণ কৰিব লাগিব নহলে তুমি এক কাম কৰিব পাৰা যে f dash x এইখিনি হল f dash x পালো আমি তাৰপিছত কি কৰিব লাগে সেকেন্ড স্টেপ যে f dash x = 0 লিখিব লাগে ঠিক আছে তো এইখিনি ইকুয়াল টু আমি 0 লিখিম
যে 12 এক্স স্কোয়ার মাইনাস এক্স মাইনাস 6 ইকুয়াল টু 0। 12 বিয়াত পূর্ণ রাশিফলগুলো হরণ 0 হরণ 12 কি হবো 0 হবো। তো থাকিব কি এক্স স্কোয়ার মাইনাস এক্স মাইনাস 6 ইকুয়াল টু 0। ইয়ারপর আমাক এক্সৰ মান বাহিৰ কৰিব লাগিব হয় নহয়। তো এক্সৰ মান কেনেকৈ বাহিৰ কৰিম, ইয়াক উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 6 হয় নহয়। 6ক আমি এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগিব যি দুটা যোগ বা বিয়োগ কৰিলে আমি -1 পাব লাগিব আৰু পূৰণ কৰিলে -6 পাব লাগিব। তেনেহ'লে কি হ'ব চাবা যে -3x প্লাস 2x যদি কৰোঁ 3 2 গুণ 6 আৰু এই দুটা যোগ কৰিলে আমি -1 পাম হয় নহয়। -6 ইকুয়াল টু 0। তেনেহ'লে এই দুটাৰ পৰা কি কমন আহিব x কমন আহিব, ইয়াত কি থাকিব x - 3। এই দুটাৰ পৰা কি কমন আহিব +2 কমন ল'লে ইয়াত থাকিব x - 2 6 মাজত 3 বাৰ ঠিক আছে। তো আমি কি পালো x + 2 আৰু x - 3 ইকুয়াল টু 0। তেনেহ'লে ইয়াৰ পৰা কি হ'ব x + 2 ইকুয়াল টু 0 বা x - 3 ইকুয়াল টু 0। তেনেহ'লে x ৰ মান আমি কি পাম -2 আৰু ইয়াৰ পৰা x ৰ মান আমি কি পাম 3। তো সেকেন্ড স্টেপ কমপ্লিট হল যে x ৰ মান বাহিৰ কৰিলোঁ। তাৰপিছত সংখ্যা ৰেখাত বহাব লাগিব হয় নহয়। সংখ্যা ৰেখাত বহাম এইটো হল -2 এইটো হল 3 এইটো হল +∞ এইটো হল -∞। তেনেহ'লে কেইটা ভাগত ভাগ কৰিল এটা দুটা তিনিটা ভাগত ভাগ কৰিল। এতিয়া অন্তৰালবোৰ যে লিখিব লাগিব সেইটো আমি মুক্ত ব্ৰেকেট মুক্ত অন্তৰাল ল'ম নে বন্ধ অন্তৰাল ল'ম, কেনেকৈ গম পাম যে শতত দিয়া আছে তেনেহ'লে মুক্ত অন্তৰাল ল'ব লাগিব হয় নহয়। তেনেহ'লে অন্তৰালবোৰ কি কি হ'ব, এটা হ'ব -∞ -2, তাৰপিছত কি হ'ব -2 3 মুক্ত কিয় দিছোঁ কাৰণ শতত আছে হয় নহয়। তো ইয়াতো কি হ'ব 3, ∞। এই তিনিটা অন্তৰালত চেক কৰিব লাগিব ঠিক আছে। তো ইয়াত আমি চাৰ্ট বনাম বা ইয়াতে বনাইছোঁ চাৰ্ট যে অন্তৰাল তাৰপিছত যে f'(x)ৰ চিহ্ন আৰু প্লাছ নে মাইনাছ, তাৰপিছত f ফলনৰ প্রকৃতি ঠিক আছে। তো অন্তরাল লিখলাম -∞ -2 -2, 3 তাৰপিছত 3, ঠিক আছে। তো ইয়াৰ পৰা আমি যিকোনো এটা মান ল'ব লাগিব। ধৰি লৈছোঁ যে -3 লৈছোঁ ঠিক আছে। -3টো এতিয়া আমি ক'ত বহাম f'(x) ইয়াতে লিখি লৈছোঁ যে f'(x) ইকুয়াল টু আমি কি পাইছোঁ 12 হয় নহয় x² - x - 6 ইয়াত বহাব লাগিব ঠিক আছে। তেনেহ'লে আমি কি লৈছোঁ -3 লৈছোঁ। তেনেহ'লে 12 যে -3² -3 -6 ঠিক আছে। x ৰ মান আমি কি লৈছোঁ -3 লৈছোঁ। তেনেহ'লে কি পাম চাবা প্লাছ পাম নে মাইনাছ চাবিটো চেক কৰিম জাষ্ট। -3 কি স্কোয়ার কৰিলে +9 -3 -6 তো কিমান পালোঁ 12 9 + 3 12 12 পৰা 6 গ'লে 6 তো 12 6 গুণ 72 +72 পালোঁ হয় না। তার মানে আমি কি পালোঁ প্লাস পালোঁ ঠিক আছে। প্লাস পাইছোঁ হয় না নয় প্লাস মানে > 0। তেনেহ'লে কি হ'ব যে শতত বর্ধমান হ'ব হয় না নয় শতত বর্ধমান। তাৰপিছত -2 আৰু 3 ইয়াৰ পৰা যিকোনো এটা মান লওঁ যে 1 লৈছোঁ ঠিক আছে +1 লৈছোঁ। তেনেহ'লে 1 বহালে ইয়াত আমি কি পাম চাবা যে f'(x) 12 1² -1 -6 তেনেহ'লে আমি কি পাম 12 * 1 1 কেনসেল থাকিব কি 12 * -6 তার মানে -72 পাম হয় না। তো মাইনাস পালোঁ মাইনাস পাইছোঁ হয় না নয়। তেনেহ'লে এটো কি হ'ব <0 তার মানে শতত হ্রাস মান ঠিক আছে। এতিয়া 3 আৰু ইনফিনিটিৰ পৰা যদি আমি যিকোনো এটা মান লওঁ যে ধৰি লৈছোঁ 5 লৈছোঁ ঠিক আছে 5 লৈছোঁ। এতিয়া কি পাম যে f'(x) 5 লৈছোঁ তেনেহ'লে 12 5² -5 -6 ঠিক আছে। x ৰ ঠাইত জাষ্ট কি বহাইছোঁ x ৰ ঠাইত 5 বহাইছোঁ। তো 5² -5 -6 ইকুয়াল টু আমি কি পাম
25 মাইনাছ 11 তেনেহ'লে 12 ইনটু কিমান হ'ব 14 এইটো প্লাছ এইটো প্লাছ তেনেহ'লে আমি কি পাম প্লাছ পাম হয় না এইটো আমি প্লাছ পাম তাৰমানে গ্ৰেটাৰ দেন 0 তাৰমানে কি হ'ব সতত বৰ্ধমান ঠিক আছে তো আমি কোনটো কোনটো অন্তৰালত সতত বৰ্তমান পালো যে এইটোৰ ক্ষেত্ৰত বৰ্ধমান হল এইটোৰ ক্ষেত্ৰত হ্ৰাসমান হল এইটোৰ ক্ষেত্ৰত বৰ্ধমান হল ঠিক আছে তো এইখিনি কৰি থলে হৈ যাব বা তুমি লিখি দিব পাৰা যদি লেখা যে মাইনাছ ইনফিনিটি কমা -2 অন্তৰালত এফ ফলনটো সতত বৰ্তমান এইটো অন্তৰালত এফ ফলনটো সতত হ্ৰাসমান এইটো অন্তৰালত এফ ফলনটো সতত বৰ্তমান এনেকৈ লিখি দিব পাৰা ঠিক আছে নিলিখিলে অসুবিধা নাই যেহেতু চাৰ্টটো বনাই দিছো তো এক্সাম্পল 11 কমপ্লিট হল এতিয়া এক্সাম্পল 12 চাবা তো এক্সাম্পল 12 কৰাৰ আগতে এইটো অলপ চাবা যে আমি ইয়াত এক্সৰ মান কি বহাইছোঁ এইটো মানটো বহাই চাইডত কৰি দেখাই দিবা তেতিয়া ভাল হ'ব ঠিক আছে তো প্ৰথমত আমি কি লৈছিলোঁ -3 লৈছিলোঁ ইয়াত আমি -3 বহাম এফ ড্যাশ -3 এক্সৰ মান -3 লৈছোঁ ইয়াত আমি এক্সৰ মান কি লৈছোঁ এক্সৰ মান লৈছোঁ 1 হয় নহয় এক্সৰ মান 1 লৈছোঁ আৰু ইয়াত আমি এক্সৰ মান লৈছোঁ 5 ঠিক আছে যে এফ ড্যাশ 5 ইয়াত আমি এফ ড্যাশ 1 বাহিৰ কৰিছোঁ ইয়াত আমি এফ ড্যাশ -3 বাহিৰ কৰিছোঁ ঠিক আছে সাইডত এইখিনি কৰি দেখাই দিবা ঠিক আছে তো এতিয়া আমি এক্সাম্পল 12 কৰিম চাবা উদাহৰণ 12টো যে কি কৈছে ফাংশনটো কি দিয়া আছে sin 3x আৰু x টো ক'ত 0 আৰু π/2 অন্তৰালত আছে ঠিক আছে বন্ধ অন্তৰাল মানে 0 আৰু π/2 টো অন্তৰ্ভুক্ত হ'ব বৰ্তমানৰ হ্ৰাসমান উলিয়া কোনটো অন্তৰালত f ফলনটো বৰ্তমানৰ হ্ৰাসমান এটা আমাক উলিয়াব ঠিক আছে তেনেহ'লে প্ৰথমত আমি কি কৰিম যেটো ফাংশন দিয়া আছে তাক x সাপেক্ষে অবকলন কৰিম ঠিক আছে যে d dx of fx equal to d dx of sin 3x তো ইয়াক অবকলন কৰিলে কি পাম আমি f dash x আৰু এইখিনি মনে মনে যদি আমি x ধৰো তো sin x এর অবকলন কি হয় cos x হয় না তো ইয়াত আমি লিখিলো cos x x এর ঠাইত কি আছে 3x তো 3x হক আৰু এবাৰ অবকলন কৰিব লাগিব হয় না চেণ্ডুলৰ মতে তো f dash x equal to আমি কি পালো 3 ক অবকলন কৰিলে 3 টো কনস্ট্যান্ট বাহিৰত আহি যাব x ক অবকলন কৰিলে 1 তাৰ মানে কি পাম 3 cos 3x ঠিক আছে তো প্রথম স্টেপ কমপ্লিট এটা সেকেন্ড স্টেপ যে f dash x equal to 0 ঠিক আছে তো f dash x এর ঠাইত কি লিখিম 3 cos 3x equal to 0 3 টু ইফালে পুরোনো সিফালগুলো হরণ তাহলে কি হবে cos 3x equal to 0 3 টু ইফালে হরণ 0/3 মানে 0 ঠিক আছে এতিয়া cos ক'ত 0 হয় সেইটো জানিব লাগিব হয় না cos ক'ত 0 হয় ফার্স্ট ইয়ারত পাইছা মনত আছে না নাই এটো হল 0 2 পাই এটো হল π/2 এটো হল পাই এটো হল 3 π/2 এতিয়া sin ক'ত 0 হয় π/2 0 হয় আৰু ক'ত হয় 3 π/2 0 হয় তাৰ মানে ইয়াৰ পৰা ইয়াত গলে 0 হ'ব হয় না নহয় আকৌ এইখিনি 0 হ'ব আকৌ যদি ইয়াত যোৱা 0 হ'ব আকৌ ইয়াত 0 হ'ব তাৰ মানে কত 0 হ'ব যে x এর মান যদি আমি π/2 লও তার পিছত 3 π/2 লও তার পিছত 5 π/2 এনেকে যাই থাকিব তার মানে π/2 এর লগত যদি আমি অযুগ্ম সংখ্যা পূরণ করো তাহলে আমি কি পাও cos x এর মান 0 পাম হয় না তাহলে প্রথমত আমি লিখিম যে এক নম্বরত যদি লিখো cos 3x equal to 0 ঠাইত কি লিখিম cos π/2 লিখিম ঠিক আছে তো cos ক্যান্সেল 3x equal to কি হবো π/2 x equal to কি হবো ইয়াত এর পুরোনো সিফালগুলো হরণ তার মানে π/6 হবো এটা π/6 মানে কিমান হবো আমাক অন্তরালটো কি দিয়া আছে সোয়া অন্তরালটো দিয়া আছে 0 আৰু 90 ঠিক আছে এতিয়া π/6 মানে হল 30 গতিকে 32 এইটো অন্তরাল থাকিব হয় না আকৌ তাৰ পিছত দুই নম্বৰত যদি লিখো cos আৰু ক'ত 0 হয় 3 π/2 হয় 0 হয় না তাহলে আমি লিখিম cos 3x equal to cos 3 π/2 তাহলে cos ক্যান্সেল 3x equal to কি হবো 3 π/2
বাই টু, থ্রি থ্রি কেঞ্চেল, উপরে যদি থাকে উপরে উপরে আমি কেঞ্চেল কৰিব পাৰোঁ হয় না, তেনেহ'লে এক্স ইকুৱেল টু পাই বাই টু, তেনেহ'লে এক্সৰ মান আমি কি পালোঁ পাই বাই টু মানে 90 যিহেতু বন্ধ অন্তৰাল গতিকে অন্তৰ্ভুক্ত হ'ব, এইটো এটা পালোঁ। এতিয়া 5 পাই বাই টু তাৰপিছত এইটো হ'বনে নাই চেক কৰিম আমি, যে কছ 3x ইকুৱেল টু কছ 5 পাই বাই টু, কছ 5 পাই বাই টু, কছ কছ কেঞ্চেল, তেনেহ'লে 3x ইকুৱেল টু কি হ'ব 5 পাই বাই টু, এইটো ইফালে পূৰণ আছে ইফালে গ'লে কি হ'ব হৰণ, তাৰমানে 5 পাই বাই টু বাই 6, ঠিক আছে। 3 ইয়াৰ লগত পূৰণ হ'ব 6 হ'ল। এতিয়া পাই বাই 6 মানে হ'ল কিমান, পাই বাই 6 মানে হ'ল 30, তো 5 ইনটু 30 মানে 150, তো 150 তো এইটো অন্তৰালত নাথাকে, তাৰমানে আমি এইটো ল'ব নোৱাৰিম, ঠিক আছে। তেনেহ'লে এক্সৰ মান কি হ'ব পাই বাই টু আৰু এটা হ'ব পাই বাই 6, এটা হ'ল পাই বাই 6, এটা হ'ল পাই বাই টু। এক্সৰ মান আমি বাহিৰ কৰিলে এতিয়া এইটো সংখ্যা ৰেখাত বহাম, ঠিক আছে। এটা আমি পালোঁ পাই বাই 6 আৰু এটা আমি পালোঁ পাই বাই টু, ঠিক আছে। এতিয়া আমাক আৰু এটা কি দি আছে 0, আমাক অন্তৰাল কি দি আছে 0 আৰু পাই বাই টু মানে 90 হয় না, তো 0 আৰু পাই বাই টুৰ মাজত এইখিনি আমাক এইখিনিৰ মাজত চেক কৰিব লাগে, তো এইখিনিক আমাক ভাগ কৰিছে কিহে পাই বাই চিকে, তাৰমানে দুটা অন্তৰাল হ'ব, এইটো এটা অন্তৰাল হ'ব আৰু এইটো এটা অন্তৰাল হ'ব। এতিয়া অন্তৰালত আমি যিটো বন্ধনী সেইটো মুক্ত দিম নে বন্ধ দিম, কি কৈছে কেৱল বৰ্তমান কেৱল হ্ৰাস মান কৈছে, তেনেহ'লে আমি কি ল'ম বন্ধ, যদি কেৱল বৰ্তমান আৰু কেৱল হ্ৰাস মান কয় তেনেহ'লে আমি কি ল'ব লাগে বন্ধ অন্তৰাল ল'ব লাগে হয় না, তেনেহ'লে হ'ব 0, পাই বাই 6, এইটো এটা অন্তৰাল হ'ব আৰু এটা অন্তৰাল কি হ'ব পাই বাই 6, পাই বাই 2, এই দুটা অন্তৰালত চেক কৰিব লাগিব, ঠিক আছে। এই দুটা অন্তৰালত চেক কৰিব লাগিব। তো ইয়াৰ পৰা এইখিনিৰ পৰা আমি যিকোনো এটা মান ল'ব লাগিব। পাই বাই 6 মানে কি কিমান, পাই বাই 6 মানে হ'ল 30 ডিগ্ৰী, ঠিক আছে। এইটো মানে হ'ল 30 ডিগ্ৰী আৰু এইটো মানে হ'ল 90 ডিগ্ৰী। তো 0 আৰু 30 ডিগ্ৰীৰ পৰা যিকোনো আমি এটা মান ল'ম, যে ধৰি লৈছোঁ 15 ডিগ্ৰী, তেনেহ'লে এফ ডেছ এক্সৰ ঠাইত 15 ডিগ্ৰী যদি বহাওঁ তেনেহ'লে আমি কি পাম, এফ ডেছ এক্স মানে কি আছিল চোৱা 3 cos 3x হয় নহয়, ইয়াত আমি লিখিম 3 cos 3 ইনটু 15 ডিগ্ৰী, তো আমি কি পাম 3 cos 45 ডিগ্ৰী হয় নহয়, তো 3 ইনটু 45 মানে cos 45 মান কিমান 1/√2, তাৰমানে কি পালোঁ 3√2, এইটো 0তকৈ সৰু নে 0তকৈ ডাঙৰ, নিশ্চয় 0তকৈ ডাঙৰ। চোৱা 3 cos থাকিল 45 মান 1/√2, তাৰমানে 3/√2, এইটো 0তকৈ ডাঙৰ গ্ৰেটাৰ দেন 0 হয় না নহয়, তেনেহ'লে এইটো অন্তৰালৰ কাৰণে আমি কি পালোঁ এফ ফলনটো সতত বৰ্তমান হয় না নহয়। ইয়াত যদি আমি চাৰ্ট বনাওঁ যে অন্তরাল এফ ফলনৰ এফ ড্যাশ ইয়াত যদি আমি চাৰ্ট বনাওঁ এইটো হ'ল অন্তৰাল এফ ড্যাশ এক্সৰ চিহ্ন আৰু হ'ল এফ ফলনৰ প্ৰকৃতি। তেনেহ'লে প্ৰথম অন্তৰাল আমি লৈছোঁ 0, পাই বাই 6 বন্ধ অন্তৰাল, ঠিক আছে। ইয়াত আমি কি চিন পালোঁ পজিটিভ, তাৰমানে কি হ'ব 0তকৈ ডাঙৰ, তেনেহ'লে কি হ'ব সতত, যেহেতু আমাক কুৱেশ্যনত সুধিছে কি বৰ্তমান আৰু হ্ৰাস মান, গতিকে ইয়াত আমি সতত নিলিখোঁ, কাৰণ যিবিলাক সতত বৰ্তমান হ'ব সেইবিলাক বৰ্তমানো হ'ব হয় নে নহয়, তেনেহ'লে ইয়াত আমি লিখিম বৰ্তমান, ঠিক আছে। তাৰপিছত আৰু এটা অন্তৰাল আছে পাই বাই 6ৰ পৰা পাই বাই 2 লৈ, পাই বাই 6, পাই বাই 2, ঠিক আছে। এতিয়া এইটো আমি চেক কৰিম, তেতিয়া এইটো অন্তৰালত যে 30 আৰু 90ৰ মাজত যিকোনো এটা মান ল'ম আমি, ঠিক আছে। যে এফ ড্যাশ 60 লৈছোঁ, তেনেহ'লে আমি কি পাম 3 cos 3 ইনটু এক্সৰ মান আমি কি লৈছোঁ, আমাৰ এফ ড্যাশ এক্স কি আছিল সেইটো ইয়াত লিখি দিছোঁ যে এফ ড্যাশ এক্স ইকুৱেল টু আছিল 3 cos 3x, এটা আমি এফ ড্যাশ এক্সৰ মান পাইছিলোঁ হয় না,
তেনেহ'লে 3 বহালো cos বহালো 3 100 মান আমি কিমান লৈছোঁ 60 তো ইয়াত 60 বহাম তেনেহ'লে কি হ'ব 3 cos 120 তো cos 120 ডিগ্ৰীৰ মান কি cos 120 টো কোনটো চকত থাকিব দ্বিতীয় চকত থাকিব হয়নে নহয় যে এইটো হল প্ৰথম চক এইটো হল দ্বিতীয় চক cos 120 তেনেহ'লে এইটো চকত থাকিব এইটো চকত cos ৰ মান কি হয় ঋণাত্মক হয় হয়নে নহয় তেনেহ'লে আমি কি পাম তো এইখিনিৰ মান আমি কি পাম নেগেটিভ পাম তো f ড্যাশ x তো আমি কি পালো 0 লেস দেন 0 পালো ঠিক আছে তো ইয়াত আমি লিখিম নেগেটিভ চিন তো এইটো হ'ব হ্ৰাস মান ঠিক আছে ধৰিব পাৰিছে না এইটো কিয় নেগেটিভ হল যে আমি x ৰ মান কিমান লৈছো 60 তো ইয়াত কি হ'ব cos 120 ডিগ্ৰী cos 120 ডিগ্ৰীটো ক'ত থাকে দ্বিতীয় চকত থাকে দ্বিতীয় চকত কেৱল sin আৰু cos একে পজিটিভ cos টো কি হয় নেগেটিভ হয় সেইকাৰণে ইয়াত কি হ'ব মাইনাস চিন আহিব ঠিক আছে তো মাইনাস চিন আহিলে কি হ'ব 0 তকৈ সৰু হ'ব আৰু 0 তকৈ যদি সৰু হয় তেতিয়াহ'লে কি হয় হ্ৰাস মান হয় ঠিক আছে তো এক্সাম্পল 12 টো কমপ্লিট হল এতিয়া 13 নম্বৰটো কৰিম চাবা তো উদাহৰণ 13 নম্বৰটো চোৱা যে f of x sin x plus cos x অন্তৰাল দিয়া আছে আমাৰ 0 বা 0 তকৈ ডাঙৰ 2π বা 2π তকৈ সৰুৰ দ্বাৰা নিৰ্দিষ্ট এপসিলনটো কোনটো অন্তৰালত সতত বৰ্ধমান বা হ্ৰাস মান আমাক অন্তৰাল বাহিৰ কৰিব লাগে হয় না তো প্ৰথমত আমি কি কৰিম x সাপেক্ষ অবকলন কৰিম ঠিক আছে তো ইয়াক অবকলন কৰিলে কি হ'ব চাবা f ড্যাশ x হ'ব হয় না sin x ৰ অবকলন cos x আৰু cos x ৰ অবকলন sin x মাইনাস sin x ঠিক আছে এইখিনি পালো এটা সেকেন্ড স্টেপ এইখিনি ইকুয়াল টু 0 এইখিনি পালো হয় না তাৰপিছত সেকেন্ড স্টেপ কি আছিল f ড্যাশ x ইকুয়াল টু 0 তো আমি লিখিম cos x minus sin x ইকুয়াল টু 0 ঠিক আছে তো মাইনাস 2 ফেলে গেলে কি হবে প্লাস তো cos x ইকুয়াল টু কি হবে sin x এতে আমি cos x এর যদি 2 ফেলে হরণ করে দেও তাহলে ফেলে আমি কি পাম 1 পাম আর ওই ফেলে কি পাম 10x এটা 10x এর মান কত কত 1 হয় সবা এটু হল 0, 2 পাই এটু হল পাই বাই 2 এটু হল পাই আর এটু হল 3 পাই বাই 2 ঠিক আছে তেনেহলে 10 45 এর মান কি মান হয় 1 হয় না তো 45 কত হবে এটু হল 90 এটু হল 0 তো এর আদা কি হবে 45 তো ইয়াত কি হবে 10x এর মান 1 ঠিক আছে তো ক্লাস 11 তোমালোকে পাই আছে ইয়াৰ লগত যদি আমি 1 ইয়াৰ লগত যদি আমি 180 ডিগ্ৰী প্লাস কৰো তেনেহলে তার মান কি হয় রিপিট হয় 10x এর মান যে ধৰা 10x এর মান কত পাই বাই 4 ত 1 হয় না ইয়াৰ লগত যদি আমি পাই প্লাস কৰো তথাপি আমি কি পাম 1 পাম ঠিক আছে তাৰ পিছত আৰু তাৰ লগত যদি আৰু 180 প্লাস কৰো তথাপি কি পাম আমি 1 পাম তার মানে এইখিনি মানে 1 পালো আকৌ ইয়াৰ লগত যদি 180 প্লাস কৰো তথাপি 1 পাম তো মেইন কথা হল যে এটা আছিল পাই বাই 4 হ্যাঁ না পাই বাই 4 ইয়াৰ লগত যদি আমি 180 ডিগ্ৰী যোগ কৰো তেনেহলে 10x এর মান রিপিট হয় বুঝি পাইছা না পাই বাই 4 লগত 180 যোগ কৰিলে আমি 1 পাম তাৰ লগত যদি আৰু 180 প্লাস কৰো তথাপি আমি 1 পাম তাৰ মানে 180 প্লাস কৰি থাকিলে 10x এর মান 1 টু রিপিট হবো বুঝি পাইছা তেনেহলে পাই বাই 4 প্রথমটো কি হবো যে 10x ইকুয়াল টু 1 কেতিয়া হবো 10 পাই বাই 4 ত হবো হয় না তো 10 10 ক্যান্সেল x এর মান কি পাম এটা হল পাই বাই 4 তার পিছত ইয়াৰ লগত যদি আমি 180 প্লাস কৰো তথাপি কি পাম আমি 1 পাম ঠিক আছে তেনেহলে পাই বাই 4 প্লাস পাই ইকুয়াল টু আমি কি পাম এলসিএম হল 4 পাই প্লাস 4 পাই হয় না তার মানে 5 পাই বাই 4 তো 10x এর মান আকৌ কেতিয়া 1 হবো
যে 10 5 পাই বাই 4ত 1 হ'ব হয় নহয়। তো 10 10 কেঞ্চেল থাকিব কি x ইকুৱেল টু 5 পাই বাই 4। তাৰপিছত ইয়াৰ লগত যদি আৰু আমি পাই প্লাছ কৰোঁ তথাপিও 1 হ'ব, তেনেহ'লে কি হ'ব যে পাই বাই 4 প্লাছ পাই প্লাছ পাই 2 পাই। তেনেহ'লে যদি আমি এলচিয়াম লওঁ কি হ'ব চাবা যে 4 পাই প্লাছ ইয়াত একো নাই মানে 1 1 4 মাজত 4 বাৰ 4 পূৰণ 2 8 পাই হয় নহয়। তাৰমানে কি হ'ব 9 পাই বাই 4 9 পাই বাই 4। এতিয়া পাই বাই 4 মানে হ'ল 45। তো 45ৰ লগত যদি আমি 9 পূৰণ কৰোঁ কিমান হ'ব 9 5 গুণ 45 5 হাতে গেল 4 9 4 গুণ 36 4 36 আৰু 4 400 মানে 405। কিন্তু আমাক চোৱা অন্তৰাল দিছে কি অন্তৰাল দিয়া আছে 0 বা 0তকৈ ডাঙৰ আৰু 2 পাই মানে 360 ডিগ্ৰী হয় নহয়। তো এইটো অন্তৰাল থাকিব লাগিব। তো আমি যদি 9 পাই বাই 4 লওঁ তেনেহ'লে তো 405 হয় 360তকৈ বেছি হৈ যায়। তাৰমানে এক্সৰ মান কি ল'ব লাগিব এইটো এটা ল'ব লাগিব আৰু এইটো এটা ল'ব লাগিব। ঠিক আছে, এক্সৰ মান আমি কেনেকৈ ল'লোঁ ধৰিব পাৰিছা না যে এক্সৰ মান 10xৰ মান ক'ত ক'ত 1 হয়। প্ৰথম কথা হ'ল 10xৰ মান পাই বাই 4ত 1 হয়। তাৰপিছত এই পাই বাই 4 লগত তুমি 180 ডিগ্ৰী যোগ কৰি থাকিলে 1 পাবা। ঠিক আছে, ৰিপিট হয় তাৰমানে 180 যদি যোগ কৰা তেনেহ'লে 1 পাই থাকিবা। তো প্ৰথমে 180 যোগ কৰিলোঁ, 180 যোগ কৰিলে আমি কি পালোঁ 5 পাই বাই 4 পালোঁ। আৰু 5 পাই বাই 4 এইটো 360ৰ মাজত থাকিব নে নাই চাবা যে পাই বাই 4 মানে হ'ল 45। ঠিক আছে, 45 ইনটু 5 তো 5 5 গুণ 25 5 4 গুণ 20 22 225 ডিগ্ৰী। তেনেহ'লে 360ৰ মাজত থাকে সেইকাৰণে এক্সৰ মান এইটো লৈছোঁ। তাৰপিছত তাৰ লগত যদি আৰু এবাৰ 180 যোগ কৰা তেনেহ'লে 2 পাই আৰু 2 পাই প্লাছ পাই বাই 4 মানে কি হ'ব চাবা 9 পাই বাই 4 আৰু 9 পাই বাই 4 মানে হ'ল 405 ডিগ্ৰী। এইটো 360তকৈ বেছি হৈ যায় সেইকাৰণে এটা আমি ল'ব নোৱাৰিম। ঠিক আছে, তেনেহ'লে আমি এতিয়া কি কৰিম ইয়াক সংখ্যা ৰেখাত বহাম। তো পাই বাই 4 বহালোঁ, 5 পাই বাই 4 বহালোঁ। ঠিক আছে, আমাক কি চেক কৰিব লাগে শতত বৰ্তমান আৰু শতত হ্ৰাস মান। কিন্তু অন্তৰাল কি দিয়া আছে 0 বা 0তকৈ ডাঙৰ সেইকাৰণে কি হ'ব 0টো অন্তৰ্ভুক্ত হ'ব কাৰণ ইয়াত ইকুৱেল আছে হয় নহয়। ইয়াত যদিও শতত আছে শতত বৰ্তমান বা শতত হ্ৰাস মান আছে তথাপি আমি কি ল'ব লাগিব বন্ধ অন্তৰাল ল'ব লাগিব কাৰণ 0টো ইয়াত ইনক্লুড হৈ আছে, যেটা আমাৰ অন্তৰাল দিয়া আছে তাত ইকুৱেল আছে সেইকাৰণে আমি ইয়াত কি ল'ম বন্ধ অন্তৰাল ল'ম। কিন্তু এইটো আমি মুক্ত অন্তৰাল ল'ম। এইটো কিয় মুক্ত অন্তৰাল ল'ম কাৰণ আমাক শতত বৰ্তমানৰ শতত হ্ৰাস মান দিছে সেইকাৰণে আমি এইটো ল'ম মুক্ত, এইটো ল'ম বন্ধ। ঠিক আছে, তাৰপিছত পাই বাই 4 আৰু এটা কি হ'ব 5 পাই বাই 4 এই দুয়োটা কি হ'ব মুক্ত হ'ব। তাৰপিছত লাষ্টৰ আমাৰ অন্তৰাল কি হ'ব 2 পাই হয় নহয়, শেষত কি আছে 2 পাই তেনেহ'লে ইয়াত দিব লাগিব 2 পাই। তো শেষৰটো কি হ'ব চাবা যে 5 পাই বাই 4 2 পাই। এতিয়া 2 পাইটো কি হ'ব বন্ধ হ'ব আৰু এইটো হ'ব মুক্ত। এইটো কিয় বন্ধ হ'ব কাৰণ ইয়াত আমাৰ ইকুৱেল দিয়া আছে। ঠিক আছে, সেইকাৰণে এইটো হ'ব বন্ধ, এইটো হ'ব মুক্ত। ঠিক আছে, তো এইখিনি হ'ল ৰাফ ইউজ, এইখিনি বুজাৰ কাৰণে আছিল। এতিয়া এই গোটেইকেইটা পৰা ইয়াৰ পৰা এটা মান ল'ব লাগিব, মান লৈ চেক কৰিব লাগিব, ইয়াৰ পৰা এটা মান লৈ চেক কৰিব লাগিব, ইয়াৰ পৰা এটা মান লৈ চেক কৰিব লাগিব। ঠিক আছে, তো আমাৰ এফ ডেছ এক্সটো কি আছিল চাবা যে এফ ডেছ এক্স ইকুৱেল টু কি আছিল cos x মাইনাছ sin x। ঠিক আছে, যে cos x মাইনাছ sin x। তো আমি প্ৰথমত ইয়াৰ পৰা এটা মান ল'ম যে 0 আৰু পাই বাই 4 মানে হ'ল 45 ডিগ্ৰী, 5 পাই বাই 4 মানে হ'ল 225 ডিগ্ৰী আৰু 2 পাই মানে হ'ল 360 ডিগ্ৰী। ঠিক আছে, তো ইয়াৰ পৰা এটা যিকোনো মান আমি কিমান ল'ম যে 30 ডিগ্ৰী ল'ব পাৰিম হয় নহয়। 30 ডিগ্ৰী ল'লোঁ, 30 ডিগ্ৰী মানে কি পাই বাই 6। তো প্ৰথম মান আমি ল'লোঁ পাই বাই 6 যে এফ ডেছ পাই বাই 6 যদি লওঁ তেনেহ'লে কি হ'ব cos পাই বাই 6 মাইনাছ sin পাই বাই 6। ঠিক আছে, তো cos পাই বাই 6 মানে হ'ল cos 30ৰ মান কিমান cos 30ৰ মান √3/2 হয় নহয়, √3/2 মাইনাছ sin 30ৰ মান
1/2 তেনেহ'লে আমি কি পাম √3 - 1/2 এলচিএম হ'ল 2 তেনেহ'লে √3 - 1 এইটো কি হ'ব 0তকৈ ডাঙৰ হ'ব হয়নে নহয় তো 0তকৈ ডাঙৰ হ'ব তো প্ৰথম অন্তৰালটো আমি কি পালোঁ প্ৰথম অন্তৰালৰ কাৰণে আমি সতত বৰ্ধমান পালোঁ ঠিক আছে তাৰপিছত এইটো অন্তৰাল ল'ম ছেকেণ্ড অন্তৰালৰ পৰা আমি চাম যে 45 আৰু 225 ডিগ্ৰীৰ মাজত যিকোনো এটা কোণ ল'ম কিমান ল'ম 60 ডিগ্ৰী লওঁ ঠিক আছে তো ইয়াৰ পৰা যে 60 ডিগ্ৰী ল'লোঁ 60 মানে π/3 ঠিক আছে তো π/3 কাৰণে চেক কৰিম যে f ড্যাশ π/3 তেনেহ'লে cos π/3 minus sin π/3 cos 60 মান কিমান হাফ cos 60 মান হ'ল হাফ মাইনাস sin 60 মান √3/2 তো ইয়াতে এলসিএম কি হ'ব এলসিএম হ'ব 2 আৰু ইয়াত হ'ব 1 মাইনাস √3 ঠিক আছে তেনেহ'লে এইটো প্লাস হ'ব নে মাইনাস হ'ব 1 ৰ পৰা √3 ৰ ভ্যালুটো কি হ'ব নিশ্চয় 1 তকৈ ডাঙৰ হ'ব তাৰ মানে কি হ'ব 0 তকৈ সৰু হ'ব হয় না তেনেহ'লে এইটো পালো আমি সতত হ্ৰাস মান তাৰপিছত লাষ্ট এইটো অন্তৰালৰ পৰা যিকোনো এটা মান ল'ম ঠিক আছে যে ইয়াৰ পৰা আমি কি মান ল'ম তো এইটো অন্তৰালৰ পৰা আমি ভ্যালু লৈছো যে 270 3π/270 ঠিক আছে 3π/2 ঠিক আছে তেনেহ'লে যে f ড্যাশ 270 ডাইরেক্ট লিখিলো তেনেহ'লে কি হ'ব cos 270 ডিগ্ৰী মাইনাস sin 270 ঠিক আছে তেনেহ'লে cos 270 ৰ মান হ'ল 0 ঠিক আছে মাইনাস sin 270 ক আমি কি লিখিব পাৰিম 360 মাইনাস 90 হয় না তেনেহ'লে চাবা sin 360 মানে কি এইটো চুকত থাকিব 360 মাইনাস 90 এইটো চুকত কি হয় এইটো চুকত sin টো মাইনাস হয় তেনেহ'লে মাইনাস মাইনাস প্লাস হ'ব তো প্লাস কি হ'ব sin 90 ডিগ্ৰী আৰু sin 90 ডিগ্ৰীৰ মান কিমান 1 তেনেহ'লে এটা আমি কি পালো গ্ৰেটাৰ দেন 0 তাৰ মানে কি হ'ব এইটো চুকত মানে এইটো লাষ্টৰ অন্তৰালত কি হ'ব সতত বৰ্ধমান এতিয়া আমি এই গোটেইখিনি লিখিব লাগিব ঠিক আছে তো এটা আমি চাৰ্ট বনাই লৈছো ঠিক আছে তো অন্তৰাল প্ৰথমটো অন্তৰাল আমি কি লৈছো যে 0 0 π/4 ঠিক আছে এটা একটা অন্তরাল তাৰপিছত লৈছিলো π/4 যে π/4 কমা 5 π/4 তাৰপিছত আৰু এটা অন্তৰাল আছিল যে 5 π/4 কমা টুৱাইস π ঠিক আছে লাষ্টৰটো কি আছিল বন্ধ অন্তৰাল এটা হল বন্ধ ঠিক আছে ইয়াৰ কাৰণে চোৱা ইয়াৰ কাৰণে আমি মান লৈছিলো π/6 ঠিক আছে π/6 ইয়াৰ কাৰণে আমি কি পাইছো পজিটিভ পাইছো তেনেহ'লে ইয়াত কি হ'ব প্লাস চিহ্ন হ'ব আৰু প্লাস চিহ্ন যদি হয় গ্ৰেটাৰ দেন 0 তাৰ মানে কি হ'ব সতত বৰ্ধমান ঠিক আছে সতত বৰ্ধমান তাৰপিছত চোৱা এইটো অন্তৰালৰ কাৰণে এইখিনিৰ কাৰণে হল এতিয়া এইখিনি অন্তৰালৰ কাৰণে আমি মান লৈছিলো π/3 ঠিক আছে তো এইটো হল π/3 π/3 কাৰণে আমি কি পাইছো নেগেটিভ কাৰণ 1 ৰ পৰা যদি আমি √3 মাইনাস কৰো √3 টো 1 তকৈ ডাঙৰ গতিকে 1 মাইনাস যদি 1 তকৈ ডাঙৰ সংখ্যা মাইনাস কৰো ইয়াতে নিশ্চয় ঋণাত্মক সংখ্যা পাম তাৰ মানে কি হ'ব মাইনাস পাম আমি হয় না ইয়াতে আমি পাম মাইনাস তাৰ মানে লেস দেন 0 তাৰ মানে কি হ'ব সতত হ্ৰাস মান আৰু লাষ্টৰটোৰ কাৰণে চোৱা আমি কি পাইছো 1 পাইছো প্লাস 1 পাইছো তাৰ মানে ইয়াত কি দিব লাগিব প্লাস দিব লাগিব প্লাস দিলে এটো হ'ব গ্রেটার দেন 0 তার মানে সতত বর্ধমান ঠিক আছে এইখিনি হল আমার অঙ্ক ঠিক আছে কিবা যদি ডাউট থাকে কমেন্ট সেকশনত জনাবা নেক্সট ক্লাসত আমি এইখিনি ডাউটখিনি ক্লিয়ার কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম তো এইখিনি অঙ্ক ইয়াতে শেষ ঠিক আছে তো এইখিনিতে আমাৰ 6.2 কাৰণে যিখিনি কনসেপ্ট আছিল সেই গোটেইখিনি কমপ্লিট হল লগতে উদাহৰণখিনিও আমি কমপ্লিট কৰিলো তো তোমালোকে
মোৰ ক্লাছৰ ভিডিঅ'বোৰ যদি ভাল লাগে নিশ্চয়কৈ লাইক কৰিবা, যিসকলে নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা। ঠিক আছে, আজি ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত আমি অনুশীলনী 6.2 আৰম্ভ কৰিম। গৰমৰ মাজত বেছি বাহিৰত ঘূৰি নুফুৰিবা, ঘৰতে বেছিকৈ পঢ়িবা। ঠিক আছে, থেংক ইউ।